আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল আজহা কুৰবানী ত্যাগ আৰু ভাতৃত্ববোধৰ এই উৎসৱ আজি দেখা গৈছে মেলান পৰা পৰিলক্ষিত হৈছে বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত। কাৰণ কোভিড প্ৰট'কল মানি পেলাই ঘৰে ঘৰে বা সৰু সৰুকৈ জামাতৰ জৰিয়তে এই ঈদৰ নামাজ সম্পন্ন কৰিছে। ঈদৰ যিটো সেই উৎসাহ উদ্দীপনা সম্পূৰ্ণৰূপে প্ৰায় নোহোৱা বুলি ক'ব লাগিব। আৰু মোৰ সৈতে এজন ইছলাম ধৰ্মাৱলম্বী ধৰ্মগুৰু আছে, তেওঁৰ পৰা জানিম যে কিদৰে আজি ঈদ পালন কৰিলে। আলহামদুলিল্লাহ, আমি সকলো ফালে চাই যিহেতু আমাৰ এই কোভিড এই কৰোণা মহামাৰীয়ে আমাৰ পৃথিৱীখনত আগুৰি ধৰিছে, খালি ভাৰতত নহয় বিভিন্ন দেশতে আছে। সেই হিচাপে কৰোণাৰ যি ভয়াৱহ এই ভয়াৱহৰ মাজত আমি কিন্তু ইফালে আমাৰ কৰোণাও ইফালেও চাব লাগে আৰু আমাৰ ধৰ্মও চাব লাগে। গতিকে আমাৰ ধৰ্মৰ ফালে চাই আমি দুই একজন 3-4জন 5জন 6জন 7জন কৰি গ্ৰুপ কৰি নামাজ পঢ়ি আছে। এই যিহেতু আমাৰ এই ধৰ্মটো ডাঙৰ, ৱাজিব 2 ৰাকাত নামাজ, এই নামাজ যেনেকৈ আমাৰ উৎসৱ উদযাপনা আৰু মিলা প্ৰীতি হ'ব লাগে এনেকৈ হোৱা নাই। ইজনে সিজনৰ লগত আলিংগন কৰা হয়, আমন্ত্ৰিত অতিথি আহে সেইসকলক নিমন্ত্ৰণ কৰা হয়, দাৱাত খোৱানো হয়। সেইফালৰ পৰা আমি আজি বঞ্চিত একমাত্ৰ এই কৰোণাৰ কাৰণে। আচ্ছা, এই ঈদৰ মূল উদ্দেশ্য লক্ষ্যটো কি? মূল উদ্দেশ্য লক্ষ্য হ'ল কি হজৰত ইব্ৰাহিম আলাইহিছসালাম হজৰত ইছমাইল আলাইহিছসালামক মানে কুৰবানী দিয়াৰ কাৰণে লৈ গৈছিল। সেই আল্লাহ তাআলা আদেশ কৰিছিল কি তোমাৰ মৰমৰ বস্তু কুৰবানী দিয়া। সেই মৰমৰ বস্তুত হজৰত ইব্ৰাহিম আলাইহিছসালাম তেওঁ ভাবিছিলে যে ল'ৰাতকৈ আৰু মৰমৰ বস্তু পৃথিৱীত কোনো নাই। যেতিয়া তেওঁক মানে কুৰবানী কৰাৰ কাৰণে লৈ গৈছিল, যোৱাৰ লগে লগে তেতিয়া ইছমাইল আলাইহিছসালাম কৈছিলে যে হে দেউতা, আপোনাৰ চকুখন ভালকৈ কাপোৰ দি বান্ধি লওক, কিয় মোৰ ফালে চাই আপোনাৰ কিজানি বেছি মৰম ল'ব, যাতে আমাক কুৰবানী কিজানি কৰিব পৰা আঁতৰি যাব কিজানি। সেই হিচাপে তেওঁ নিজৰ চোখ বন্ধন কৰিলে, কাপোৰে দি যেতিয়া বান্ধিলে তো হজৰত ইব্ৰাহিম আলাইহিছসালাম যেতিয়া এই ছুৰীখান হজৰত ইছমাইল আলাইহিছসালামৰ ডিঙিত মানে মাৰি দিলে, তৎক্ষণাত আল্লাহ তাআলা ৰব্বুল ইজ্জত জান্নাতৰ পৰা আল্লাহ তাআলা ৰব্বুল ইজ্জত দুম্বা আনি সেই ইছমাইল আলাইহিছসালামক ঘুচাই দি তেতিয়া সেই দুম্বাখন কৰ্মনা হৈ গ'ল। কুৰবানী হোৱাৰ পাছত চকুখন খুলি চাই দেখে যে হজৰত ইছমাইল আলাইহিছসালাম তেওঁৰ ওচৰত থিয় হৈ আছে আৰু দুম্বা কুৰবানী হৈছে। তাৰ পৰা এতিয়া চন্নত ইব্ৰাহিম আমাৰ সেই তাৰ পৰা আহিলে কুৰবানী কৰা আমাৰ কাৰণে ৱাজিব। হয়, তেখেতে খুব সুন্দৰভাৱে উল্লেখ কৰিছে। এক প্ৰতীকীয়, কাৰণ সেই পিতা পুত্ৰৰ যি মৰম আৰু প্ৰণম সৃষ্টিকৰ্তা সেই মৰমক ঠাইত নিজৰ স্থান লোৱাৰ কাৰণে সেই কুৰবানীৰ প্ৰথা কৰিছিলে। আৰু সেই পৰম্পৰা জাৰি ৰখাৰ কাৰণে আজি গোটেই বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে কুৰবানী যিটো ঈদ এইটো পালন কৰাৰ পৰিলক্ষিত হৈছে। আৰু এজন স্থানীয় যুৱক আছে, কিদৰে আপোনালোকে ঈদ পালন কৰিলে? আজি ঈদ উল জোহা, আজিৰ এই ঈদ উল জোহাৰ শুভক্ষণত সমগ্ৰ বিশ্ববাসীৰ ইছলাম ধৰ্মৰ অৱলম্বী লোকৰ লগতে অইন ধৰ্মাৱলম্বী লোকসকলক চালাম জনাইছোঁ। আসসালামু আলাইকুম। আজি যিমানখিনি আনন্দ ফূৰ্তি হ'ব লাগিছিল সেইখিনি হোৱা নাই, কাৰণ আমাৰ লকডাউন চলি আছে কোভিড-19ৰ কাৰণতে। আৰু এই আমাৰ ঈদৰ নামাজৰ শেষত আমি মোনাজাত কৰিছোঁ সকলো বিশ্ববাসীৰ মানুহসকলৰ লগত, মানৱ জাতিৰ কাৰণে, যাতে এই কোভিড-19ৰ পৰা অতি সোনকালেই মানৱ জাতিটো পৰিত্ৰাণ পায়। কোভিড-19ৰ যি ভয়াৱহতা, যি মহামাৰী, এই মহামাৰীৰ পৰা ৰক্ষা কৰাৰ কাৰণে, বিশ্ব শান্তিৰ কাৰণে সিহঁতে মোনাজাত কৰিছে, পৰম সৃষ্টিকৰ্তাৰ ওচৰত সিহঁতে দোৱা কৰিছে যাতে ইয়াৰ পৰা মানৱ জাতিয়ে ৰক্ষা পায়। আৰু এজন যুৱক আছে, কেনেকুৱা অনুভৱ, কেনেকুৱা আজি ঈদৰ এই আনন্দৰ দিনত? আজি পবিত্ৰ ঈদৰ পবিত্ৰ উদ্দেশ্য হৈছে আজি ত্যাগৰ প্ৰতীক ঈদ উল জোহা। কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ, সাম্প্ৰতিক সময়ত যিটো পৰিস্থিতি হৈ আছে, এই পৰিস্থিতি ত্যাগৰ প্ৰতীক ঈদৰ হিচাপে আমি আজি সুখ শান্তি উৎসাহ উদ্দীপনা আমি ত্যাগ কৰিব লগা হৈছে আজি কোভিড প্ৰট'কলৰ কাৰণে, কোভিড এই যিটো পৰিস্থিতি সেইটো হোৱাৰ কাৰণে। গতিকে আমি মৌলানা বা আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, এই যিটো সৰু সৰুকৈ পালন কৰা হৈছে, সৰু সুৰাকৈ পালন কৰা হৈছে, যোনে যিমানকৈ পাৰে 10জন-12জনকৈ বা 5-6জনকৈও পৰিছে, পৰিয়ালৰ মানুহে এনেকুৱাকৈও পৰিছে। গতিকে আমি এইটোৱে আশা কৰিছোঁ যাতে আল্লাহ তাআলা সোনকালে আমাৰ এই যিটো পৰিস্থিতিটো সোনকালে পৰিত্ৰাণ কৰক আৰু সুস্থ জীৱন
ঘূৰি আহক। হয়, বঙাইগাঁও জিলাৰ কুকিলা, নাম্বাৰপাৰা, কীৰ্তনপাৰা, বালাৰচৰ, মাত্ৰাকলা এই গাঁৱলীয়া অঞ্চলসমূহত দেখা গৈছে ঘৰে ঘৰে নিজৰ আত্মীয় বা নিজৰ ফেমিলিৰ মানুহ লৈ পেলাই সৰু সৰুকৈ জামাতৰ জৰিয়তে এই ঈদ উল আজহাৰ নামাজ আদায় কৰা পৰিলক্ষিত হৈছে। কিন্তু দেখা গৈছে ঈদৰ যিটো আনন্দ ফূৰ্তি যথেষ্ট পৰিমাণে মেলান পৰা